আৰু এতিয়া তোমালোকক বহুখিনি বস্তু দিব, গতিকে তোমালোকে যাতে ছাৰৰ পৰা যিমান পৰা সিমানখিনি বস্তু তোমালোকে আয়ত্ব কৰা। মেচিন লাৰ্ণিংটো এতিয়া আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বস্তু হৈছে। এই মেচিন লাৰ্ণিংটো কেনেকৈ আমি মেচিনৰ লগত আমি কথা বতৰা পাতিম, মেচিনক আমি কেনেকৈ আমি শিকাম কথা, আমি কেনেকৈ ইনপুট দিম, এই মেচিনৰ পৰা কেনেকৈ আমি আউটপুট পাম, সেই কথাখিনি তোমালোকে ভালকৈ ছাৰৰ পৰা Students Welfare Sagar University kindly share his thoughts on this occasion. Dr. Lolita Goswami, resource person, আমার ছাত্র একালৰ ছাত্র ইয়াৰ পৰা 2006 ওলাই গৈছে ডক্টৰ চিত্তৰঞ্জন ভাগৱতী। প্ৰথমতে মই জিঅ'লজি ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছোঁ। আজি প্ৰায় 120ৰ ছাত্ৰ জিঅ'লজি ডিপাৰ্টমেণ্টক ইয়াত গোট খাই এনেকুৱা এটা টপিক তোমালোকলৈ টাইম দিছে। On that, from which you have IIC initiatives regarding IIC university initiatives, and the last important thing on which government is giving important is AI. Nowadays, everybody is known to artificial intelligence. So I would also request their students to be associated with artificial intelligence with good ethics. And at this note, I would like to congratulate again the Zoology Department for this initiative, and thank you so much. That today's workshop will benefit the participants, both students and faculties, to translate complex ideas into intuitive, solution-oriented frameworks. আলোচনা হলে কথা বতৰা হলে মই বেছি ভাল পাম ক'বলৈ। তো তোমালোকে সবাই এনেকৈ মই যিমানখিনি ষ্টুডেণ্টছ আছা তেওঁলোকে নিজকে গঢ় দিলে। এইবিলাকে হৈছে ক্ৰিয়েটিভ থিংকিঙৰ উদাহৰণ। ক্ৰিয়েটিভ থিংকিঙত কোনো ডিচিপ্লিন নাথাকে। আমি এটা ডিচিপ্লিনতে ক্ৰিয়েটিভ থিংকিং কৰিম তেনেকুৱা নহয়। খালি আমি যিটো কৰিম এটা আগ্ৰহেৰে কৰিম আৰু এটা নতুনত্বৰে কৰিম, তেতিয়াহে আমাৰ ক্ৰিয়েটিভ থিংকিং হ'ব। আচ্ছা, এতিয়া হৈছে কি ক্ৰিয়েটিভ থিংকিঙৰ কথা কওঁতে প্ৰথমে আমি কিহৰ কথা কৈছোঁ? আমি কিহৰ সহায়ত চিন্তা কৰোঁ? আমি নিজৰ ব্ৰেইনৰ সহায়ত চিন্তা কৰোঁ, ঠিক আছে? তো আমি যেতিয়া থিংকিং কৰি থাকোঁ, অলপমান যেতিয়া আমি চাওঁ থিংকিং প্ৰচেছটো ক'ত হৈ আছে, তো আমাৰ ব্ৰেইনটো হৈ আছে। এতিয়া ব্ৰেইনটোত কি হয়? ব্ৰেইনটোত আমাৰ দুটা পাৰ্ট আছে। এটা হৈছে লেফ্ট ব্ৰেইন আৰু এটা হৈছে ৰাইট ব্ৰেইন। আৰু ৰাইট ব্ৰেইনে কি কৰে? আমাৰ লেফ্টৰ আমাৰ চাইডৰ অৰ্গেনছবিলাক বেছিকৈ আমাৰ এইবিলাকৰ লগত জড়িত থাকে। মানে যোনটো লেফ্ট ব্ৰেইন কি ৰাইটটো বেছিকৈ চম্ভালিব, ৰাইট ব্ৰেইন লেফ্টটোক চম্ভালিব। আৰু দুটাৰে কামত যিটো পাৰ্থক্য থাকে। এটা লেফ্ট ব্ৰেইনটোৱে কি কৰে? লজিকেল থিংকিঙত সহায় কৰে, এনালাইটিকেল প্ৰচেছিঙত সহায় কৰে। ৰাইট ব্ৰেইনটোৱে কি কৰে? ক্ৰিয়েটিভিটি, ইনটিউইশ্যন, ইমোশ্যনেল কানেকশ্যনত সহায় কৰে। বুজি পাইছা? আমি যেতিয়া চিন্তা কৰোঁ, আমি যদি ভালকৈ চাওঁ, আমাৰ মনৰ দুটা পাৰ্টত আমি বেলেগ বেলেগ ধৰণে চিন্তা কৰোঁ। আৰু আমি কিছুমান বস্তু আমি চাওঁ, যেনেকৈ স্কেচিং। তোমালোকে ছবি আঁকা, ছবি এটাই তোমালোকৰ মনটোক বেছিকৈ আকৰ্ষিত কৰে। তোমালোকক কিবা এটা আঁকি দেখাওঁ বা তোমালোকক কিবা এটা লিখা দেখাওঁ, আঁকাটো তোমালোকে বেছি গুৰুত্ব দিবা। গুৰুত্ব কেলৈ দিওঁ? কাৰণ ই এটা ব্ৰিজ কৰে যে লেফ্ট ব্ৰেইন আৰু ৰাইট ব্ৰেইনৰ মাজত এটা মেপিং হয়। ইটোৱে সিটোৰ লগত ইনফৰমেশ্যন শ্বেয়াৰ কৰে। এতিয়া কথা হ'ল যে আমি মেপিং যিমান কৰিম, সিমান বেছিকৈ আমাৰ ব্ৰেইনত কিছুমান পাথৱে ডেভেলপ হ'ব। যদি বোলে মই অলপ মুখস্থই কৰি আছোঁ, মই চিন্তা এটা ডাইমেনশ্যনত কৰি আছোঁ, মই লেফ্ট ব্ৰেইন কি আমি যেনেকৈ কিবা এটা বস্তু এনালাইচিছ কৰি চাওঁ যে এইটো আমাৰ এনেকৈ হ'ব পাৰে, ইয়াৰ পিছত কি হ'ব পাৰে, ঠিক আছে? গতিকে এই ধৰণে আমি আমাৰ থিংকিং স্কিলছটো বঢ়াই ল'ব পাৰোঁ। আমি প্ৰথমে ব্ৰেইনৰ কথাটো চালোঁ। ব্ৰেইনত আমি কি ধৰণৰ প্ৰেক্টিচ কৰিলে আমাৰ ইনোভেটিভ থিংকিং গ্ৰ' হ'ব, সেইটো আমি ইয়াত এটা পিৰামিড আকাৰত দেখি পাইছোঁ। ষ্টাৰ্টিং ফ্ৰম কমিউনিকেশ্যন, অৰ্গেনাইজেশ্যন, অপেন মাইণ্ডেড, প্ৰব্লেম সলভিং, এনালাইটিকেল। বুজি পাইছে এইখিনি? এই বস্তুখিনি ঠিক ক্লিয়াৰ হৈছে চবৰে? আচ্ছা, এতিয়া আমাৰ কি হৈছে যে হয় আমি কিছুমান মানে স্কিলছ ডেভেলপ কৰিব লাগে বুলি গম পালোঁ। আৰু আমাৰ ব্ৰেইনত কিছুমান এনেকুৱা প্ৰেক্টিচ কৰিব লাগে যে দুটা হেমিস্ফিয়াৰত আমি চাইডত আমি সমানে ইণ্টাৰেকশ্যন কৰিব পাৰোঁ। এতিয়া তাৰ কাৰণে আমাৰ কিছুমান টুল কিট আছে। টুল কিট যেনেকৈ তোমালোকে ক্লাছত কি কৰা? লিখিবলৈ কি ব্যৱহাৰ কৰা? পেন ব্যৱহাৰ কৰা, পেঞ্চিল ব্যৱহাৰ কৰা। টুল কিট মানে কি ধৰণৰ আমি সা সঁজুলি
নোৱাৰো এইটো কাৰণে তো এইবিলাক আছে কিছু ধৰণৰ অলৰেডি তোমালোকক প্ৰথম কৈছোঁ ব্ৰেইন স্কেচিং তোমালোকে নিশ্চয় শুনিছা ব্ৰেইন স্কেচিং ব্ৰেইন ষ্টৰ্মিং এইবিলাক আজিকালি বহুত চলিত হৈছে ব্ৰেইন স্কেচিং মানে কি একচুৱেলি কি হয় যোনটো মই পূৰ্বতে কৈছোঁ স্কেচিং ছবি আঁকা ছবি তুমি যিমান ছবি আঁকিবা ব্ৰেইনত সিমান দুটা হেমিস্ফিয়াৰ বেছিকৈ ব্যৱহাৰ হ'ব ব্ৰেইন ষ্টৰ্মিং মানে কি হয় নতুন আইডিয়াছ জেনেৰেট কৰা ঠিক আছে ব্ৰেইন স্কেচিং হৈছে আমাৰ ফাৰ্ষ্ট ষ্টেপ তোমালোকে ছবি আঁকিবলৈ যত্ন কৰিবা যি বস্তুৱে পঢ়া ছবিৰ আকাৰত বহি ৰাখি লিখিবলৈ যত্ন কৰিবা দেখিবা বহুত দিনলৈ মনত ৰৈ যাব বস্তুখিনি দ্বিতীয় বস্তুটো হৈছে মাইণ্ড মেপিং ঠিক আছে এতিয়া মাইণ্ড মেপিঙৰ কথাটো এনেকুৱা এইকেইটা বস্তুলৈ মই লাহেকৈ আহিম আকৌ যে আমাৰ মাইণ্ডত বহুত ধৰণৰ চিন্তা চলি আছে এটা সময়তে আৰু সেই চিন্তাবিলাকে আমাক সদায় নি আছে মই আজি এইটো জুখি চাব লাগিব যে কোনটো চিন্তা মোৰ কাৰণে বেছি প্ৰয়োজনীয় ঠিক আছে মোৰ এইটো সময়তে হয়তো কিতাপ এখন পঢ়িবলৈ মন গৈ আছে কি কাৰণে তাৰ পৰা তুমি এটা বস্তু বুজিবলৈ চেষ্টা কৰিছা তো এই এটা কানেকশ্যন কৰিছে তোমাৰ ভিজুৱেল কাইনেস্থেটিক্স আৰু চিমেণ্টিক্স তো এইটো এটা ধৰণৰ মাল্টি মডেল প্ৰচেছিং তাৰমানে কি ব্ৰেইনটো আমাৰ এক ধৰণৰ এটা প্ৰচেছৰ নিচিনা তাত তুমি যিমান বেছি কাম কৰিবা আৰু কাম কৰিবলৈ তো স্কেচিংটোৱে তোমাক একেটা সময়ত কিমানটা কাম কৰাব পাৰে বুজি পাইছা এইটো হৈছে এটা ফাৰ্ষ্ট প্ৰেক্টিছ তোমালোকে যদি আজিৰ পৰা তোমালোকে নিজকে যদি ভাবা যে এই ৱৰ্কশ্বপটোৰ পিছত মই নিজকে অলপ ইন'ভেটিভ কৰিম বা কৰিবলৈ চেষ্টা কৰিম বা মোৰ ভাববিলাক বেলেগ কৰিব চেষ্টা কৰিম তোমালোকে ফাৰ্ষ্ট ষ্টেজত কি কৰিব লাগিব ব্ৰেইন স্কেচিং এইটো তোমালোকক মই ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ষ্টেপ দিব মাইণ্ড মেপিং এইটো মই কৈছোঁ ধৰা ইয়াত কি হৈছে মই জাষ্ট T1 T2 T3 কে কিছুমান থটছৰ কথা কৈছোঁ চিন্তা আমাৰ মনলৈ আহিছে যেনেকৈ মই ক'লোঁ যে মোৰ এতিয়া চিনেমা চাবলৈ মন যাব পাৰে মোৰ এতিয়া ভাত খাবলৈ মন যাব পাৰে মোৰ এতিয়া পঢ়িবলৈ মন যাব পাৰে সেই চিন্তাবিলাক কি হৈছে আমাৰ মনটো কিছু ফ্ৰিকুৱেঞ্চিত অচিলেশ্যন ডেভেলপ কৰি আছে মাইণ্ডটো আমাৰ জপিয়াই আছে চকুত এইটো কৰোঁ সেইটো কৰোঁ আৰু যিমান জপিয়াই আছে তোমালোকে সিমান কি হ'ব নিজকে মানে ডিষ্টাৰ্ব ফিল কৰিবা কেতিয়াবা কি হয় তোমালোকে ঘৰত যোৱাৰ পিছত মনত লাগে যে মোৰ মনটো বহুত ডিষ্টাৰ্ব হৈ আছে আজি কি কাৰণে ডিষ্টাৰ্ব হৈ আছে বা তোমালোকে কেতিয়াবা ফূৰ্তিত থাকিলেও ধেৰ কিবা কিবি বস্তু তোমাৰ মনত আহি থাকিব পাৰে জৰুৰী কামবিলাক পিছ পৰি যাব পাৰে কি থটছ মনত চলি আছে এবাৰ নিজে যদি গহীনকৈ মানে নিজৰ ভিতৰলৈ গৈ চিন্তা কৰা T1 T2 হয়তো মই অমুক কথাটোলৈ বেছি চিন্তা কৰি আছোঁ সেইকাৰণে মোৰ মনটো বেছি বেয়া লাগি আছে বা মোক অমুক কথাটো যোনটো নেকি মোৰ কাৰণে জৰুৰী নহয় সেই বস্তুটো বাৰে বাৰে মনলৈ আহি আছে এইটো ব্ৰেইন মেপিং মই নিজৰ ব্ৰেইনটো নিজে মেপ কৰি আছোঁ তাৰপিছত মই কি কৰিম যে মোৰ জৰুৰীখিনি চাম যে এইকেইটা চিন্তা একেবাৰে মই আঁতৰাই ৰাখোঁ এইকেইটাই মোক ডিষ্টাৰ্ব কৰি আছে তোমাৰ 80% প্ৰব্লেম তাতে চাব হৈ যাব বুজি পাইছা এইটো যদি স্কিল তোমালোকে ডেভেলপ কৰিব পাৰা মাইণ্ড মেপিং ঘৰত গৈ কেতিয়াবা বহি পেলাই কাগজ এখনত লৈ নিজে নিজৰ কথা পতা নিচিনাকৈ যে কি কাৰণে মই ডিষ্টাৰ্ব ফিল কৰি আছোঁ আৰু সেইকেইটাৰ ভিতৰত কিকেইটা চিন্তা মোৰ কাৰণে অদৰকাৰী বা কিকেইটা চিন্তা মোক আগবাঢ়ি যোৱাত দিগদাৰী কৰিছে সেইকেইটা আঁতৰাই দিয়াৰ লগে লগে 80% প্ৰব্লেম তোমালোকৰ চল্ভ হৈ গ'ল বুজি পালা ফাংচনেল ডিকম্পজিশ্যন মই তোমালোকক ইয়াত অলৰেডি কৈছোঁ যে ফাংচনেল ডিকম্পজিশ্যন কি হয় আমাৰ এটা ডাঙৰ প্ৰব্লেম আছে এই প্ৰব্লেমটো আমি চল্ভ কৰিব পৰা নাই এই প্ৰব্লেম আমি এই প্ৰব্লেমটো সৰু সৰু কেইটামান পাৰ্টত ডিকম্প'জ কৰিলোঁ তাৰপিছত আমি প্ৰতিটো প্ৰব্লেমক আমি বেলেগ বেলেগকৈ চল্ভ কৰিবলৈ চেষ্টা কৰিলোঁ ইয়াত তাৰমানে ডিজাইনিং এটা মানে বস্তু বনোৱাত দেখাইছে ফাংচনেল ডিকম্পজিশ্যনটো বহুত সময়ত কি হয় মেকানিকেল ডিজাইনিঙত ব্যৱহাৰ হয় এটা ডাঙৰ বস্তু বনাবলৈ এখন গাড়ী বনাবলৈ চেষ্টা কৰিছোঁ গাড়ীখন একে হাতেতো বনোৱা নহ'ব তাৰ ইঞ্জিন বেলেগে বনাব তাৰ চকা বেলেগে বনাব তাৰ বডি বেলেগে বনাব চব বস্তুৰে এটা এটা বেলেগ বেলেগকৈ ডিজাইন হয় চবৰে এটা ফিজিকেল মডেল বনোৱা হয় তাৰপিছত সেইটো টেষ্ট কৰা হয় আৰু ফাইনেলি যদি মডেলটো টেষ্ট কৰাৰ পিছত কি হ'ব বাৰ বাৰ চলিব লাগিব তেতিয়া মডেলটো আমাৰ আল্টিমেটলি সাকসেসফুল হ'ব তাহলে ভ্যালিডেট হ'ব বুঝলা ভ্যালিডেট মানে এইটো আমি ঠিকঠাক বনালোঁ এতিয়া কথাটো হৈছে যে এইবিলাক হৈছে ফাংচনেল ডিকম্পজিশ্যনৰ ষ্টেজ এইবিলাক তোমাৰ অকল যে মই থিংকিঙৰ ক্ষেত্ৰতে ব্যৱহাৰ হয় এইটো তোমাৰ 7টা ষ্টেপ ব্যৱহাৰ হয় তুমি যদি কোনো কোম্পানীটোত কালি চাকৰি কৰা য'ত নেকি তুমি কিবা ডিজাইনিং কৰিবা তোমাক এই 7টা ষ্টেপৰ প্ৰয়োজন হ'ব
তুমি যদি নিজৰ মাইণ্ডত ক্ৰিটিকেল থিংকিং ডেভেলপ কৰিবলৈ বিচাৰা যিকোনো প্ৰব্লেমত তুমি যদি সেই প্ৰব্লেমটো ডাঙৰ প্ৰব্লেম সলভ কৰিব পৰা নাই এই ষ্টেপকেইটা লগালে কিছু এনেকুৱা গুৰুত্বপূৰ্ণ প্ৰব্লেম সলভ কৰিব পাৰিবা তো এইবিলাক হৈছে কেনেকৈ আমি বেলেগ বেলেগ ধৰণে প্ৰব্লেমবিলাক সলভ কৰিব পাৰোঁ নেক্সট তোমালোক কৈছিলো এট্ৰিবিউট লিষ্টিং ইয়াত তোমালোকে কি দেখিছা এপিনে আমাৰ এডাল লিখৰ পেঞ্চিল আছে আৰু এপিনে আমাৰ এডাল কলম আছে মেটেৰিয়েল ইয়াৰ এট্ৰিবিউটছ কি আছে আৰু পেইণ্টৰ এট্ৰিবিউটছ কি আছে ইয়াৰ তোমাৰ উড ব্যৱহাৰ আছে ইয়াত প্লাষ্টিক ব্যৱহাৰ আছে ইয়াত গ্ৰে গ্ৰাফাইট ব্যৱহাৰ আছে ইয়াত কিবা কালাৰ ডমিনেন্স ব্যৱহাৰ আছে ইয়াত সিলিণ্ড্ৰিকেল শেপ ইয়াত অভেল শেপ ইয়াত ইৰেজাৰ আছে এই বস্তুটোত বহুত ধৰণৰ প্ৰব্লেম তোমালোকে পাবা ঠিক আছে মই বোলে ধৰা 10 কিলোমিটাৰ দৌৰিবলৈ খুজিছোঁ মোৰ গাত যদি 1 কিলোমিটাৰ দৌৰাৰ শক্তি নাই মই জানো বহি থাকিলে 10 কিলোমিটাৰ দৌৰিব পাৰিম মই লাহে লাহে নিজকে প্ৰস্তুত কৰিব লাগিব মই সেই এনাৰ্জিটো গোটাব লাগিব মই যদি 1 কিলোমিটাৰ আজি দৌৰিব পাৰোঁ কাইলৈ 2 কিলোমিটাৰ দৌৰিব পৰা হ'লো তাৰ পিছদিনাখন 3 কিলোমিটাৰ দৌৰিব পৰা হ'লো মোৰ গ্ৰোথ মাইণ্ডছেটৰ হিচাপত মই নিজৰ পটেনচিয়েলটো বঢ়াই গ'লোঁ এতিয়া যদি মই আধা বাটত এৰি দিওঁ মোৰ এনাৰ্জিটো লছ হৈ যায় মই জানো পাৰিম নিশ্চয় নোৱাৰোঁ যদি তোমালোকে সঁচাকৈ ভাবিছা যে মই এটা গ্ৰোথ মাইণ্ডছেট বনাম বা ইনোভেটিভ থিংকিং ডেভেলপ কৰিম তোমালোকে এটা পজিটিভ এনাৰ্জি সদায় নিজৰ লগত ৰাখিবই লাগিব সেই এনাৰ্জিটো ফাৰ্ষ্ট বস্তু যোনটো তোমাক লাগিব ঠিক যদি এনাৰ্জি নহয় যদি তুমি সেই ভাৱটো কৰিম বুলি ভাবি থোৱা সেইটো এটা সপোন হৈ ৰৈ যাব তো এতিয়া যদি আমি চাওঁ যে আমি এই কথাখিনি যে ডিছকাছ কৰিলোঁ তাৰ পৰা আমি কি চালোঁ যে আমাৰ এটা গ্ৰোথ মাইণ্ডছেটৰ কাৰণে আমাৰ কিছুমান বস্তু জৰুৰী প্ৰথমে আমাৰ সেলফ এৱেৰনেছটো জৰুৰী আমাৰ মাইণ্ডটো আমি অলৰেডি মাইণ্ডৰ কথা গম পালোঁ ব্ৰেইনৰ কথা গম পালোঁ আমাৰ ব্ৰেইনটো আমি সদায় আমি যেনেকৈ বেলেগৰ কথা চিন্তা কৰোঁ ব্ৰেইনটোৰ কথাও চিন্তা কৰিব লাগিব যে মই এতিয়া যিখিনি কৰি আছোঁ মই মোৰ ব্ৰেইনৰ অপটিমাম ইউজ কৰিছোঁ নাই বা মই অপটিমাম ইউজ কৰিব বিচাৰিছোঁ নাই মই লেফ্ট ব্ৰেইন আৰু ৰাইট ব্ৰেইনৰ মাজত মই দুটা পাৰ্ট সমানে ব্যৱহাৰ কৰিব বিচাৰিছোঁ নাই যদি মই বিচাৰিছোঁ সেই প্ৰেক্টিছবিলাক কৰিছোঁ নাই সেলফ এৱেৰনেছ এণ্ড ইম'চনেল ইণ্টেলিজেঞ্চ ঠিক আছে যে মই মাইণ্ড মেপিং কৰি আছোঁ যে মোৰ মনত ঢেৰ ইম'চনেল চিন্তা আহি আছে কোনটো মোৰ কাৰণে জৰুৰী সেই বস্তুটো ফাৰ্ষ্টতে আমাৰ জৰুৰী দ্বিতীয়তে কি হয় কমিউনিকেশ্যন স্কিলছ যে তুমি কেনেকৈ বস্তুবিলাক শুনিছা কেনেকৈ বস্তুবিলাক শিকিছা তাৰপৰা আৰু কেনেকৈ বস্তুবিলাক নিজেও লোকক শিকাব বা শুনাব বা বুজাব পাৰিছা এইটো হৈছে কমিউনিকেশ্যন স্কিলছ আৰু থাৰ্ড যোনটো আমাৰ আছে স্মাৰ্ট গ'লছ যে আমি কিছুমান স্পেচিফিক মেজাৰেবল এচিভেবল ৰেলিভেণ্ট এণ্ড টাইম বাউণ্ড গ'লছ বনাব লাগিব গ'লছ নহ'লে আমি এই প্ৰব্লেম চলভিঙৰ কথা কৈ লাভ নাই প্ৰব্লেম চলভিং হওক যি হওক এটা গ'ল লাগিবই সেই গ'লটোত আমি প্ৰব্লেম চলভিং কৰিম মই তোমাক অলৰেডি ক'লোঁ যে যিখিনি আমি ডিছকাছ কৰিলোঁ সেইখিনি তোমাৰ মেকানিকেল ইঞ্জিনিয়াৰিঙত হওক কম্পিউটাৰ ছায়েন্সত হওক বেলেগ বেলেগ ফিল্ডত আমি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আমি কোনটো গ'লত ব্যৱহাৰ কৰিম আৰু লাষ্টত কি ক'ম যে মই তোমালোকৰ পজিটিভ এটিটিউড যে যি বস্তুৱে তোমালোকক আগবাঢ়ি যোৱাত সহায় নকৰে সেই বস্তুবিলাক ইমিডিয়েটলি ৰিজেক্ট কৰা খুবেই প্ৰয়োজন ঠিক আছে যে মই অমুক এটা কাম কৰোঁ এই সমগ্ৰ মই গেম খেলি ভাল পাওঁ মই গেমত মোৰ বহুত সময় গুচি যায় বা মই কিবা কৰি ভাল পাওঁ যোনটোৱে মোক ডাইভাৰ্ট কৰি দিয়ে মোৰ গ'লটোৰ পৰা আনফেভাৰেবল যিখিনি বস্তু আছে সেইখিনি মাইণ্ডছেটৰ কাৰণে ৰিজেক্ট কৰা খুবেই জৰুৰী আৰু যিখিনি তোমাৰ কাৰণে জৰুৰী সেইখিনিকে লৈ আগবঢ়া জৰুৰী এই বস্তুখিনি হৈছে আমাৰ এটা ড্ৰিম পাৰ্চনেলিটি প্ৰথম আমি যে দেখিছিলোঁ কেইখনমান ছবি যে যিকেইজন মানুহক আমি চবেই চিনি পাইছিলোঁ হয় নাই তেনেকুৱা এজন মানুহৰ নিচিনা হ'বলৈ যদি আমাৰ মন যায় তেতিয়াহ'লে এই ষ্টেপছখিনি আমাৰ কাৰণে খুবেই জৰুৰী তো এইখিনি হৈছে আমাৰ প্ৰথম যোনটো ছেশ্যন ফাৰ্ষ্ট ছেশ্যনটো মোৰ ইয়াতে শেষ হৈছে এই ছেশ্যন ৰিলেটেড কোনো ধৰণৰ প্ৰশ্ন তোমালোকৰ মনত আহিছে নেকি